হৰ হৰ মহাদেৱ, জয় মা কামাখ্যা। এয়া অম্বুবাচী 2024 প্ৰাকক্ষণত এয়া সাধু সন্তসকলৰ ভিৰ। কামাখ্যা মন্দিৰ যেন হৈ পৰিছে অধিক এক জাগ্ৰত আৰু অধিক আধ্যাত্মিক পৰিৱেশে কামাখ্যা মন্দিৰ বিৰাজ কৰিছে। বিভিন্ন প্ৰান্তৰ পৰা ভাৰতবৰ্ষৰ উপৰিও দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্ত বিশেষকৈ নাগা সাধুসকলে আহি ভিৰ কৰিছে। আপোনালোকক দেখুৱাইছোঁ এয়া পৰিৱেশ। हर हर महादेव। हर हर সকলো ফালে এতিয়া হৰ হৰ মহাদেৱ ধ্বনিৰে আকাশ বতাহ কঁপাই তুলিছে ভক্তসকলে। বিভিন্ন স্থানৰ পৰা অহা সাধু সন্তসকলে হৰ হৰ মহাদেৱ ধ্বনি দিছে, জয় মা কামাখ্যা ধ্বনি দিছে আৰু বিভিন্ন বাদ্যযন্ত্ৰৰে গোটেই আকাশ বতাহ কঁপাই তুলিছে। কামাখ্যা মন্দিৰ অধিক জাগ্ৰত হৈ পৰিছে, আপোনালোকে প্ৰত্যক্ষ কৰক। हर हर নিশ্চিতভাৱে আপোনালোকে অনুমান কৰিব পাৰিছে যে আজিয়ে অম্বুবাচী প্ৰাকক্ষণতে, অম্বুবাচী আৰম্ভ হোৱাৰ আগতেই এই ধৰণৰ সাধু সন্তসকলৰ ভিৰ হ'লে পিছলৈ কেনেধৰণৰ ভিৰ হ'ব। বিশেষকৈ এইকেইদিনৰ ভিডিঅ'বিলাক আপোনালোকে আমাৰ মিছ নকৰিব। ভিডিঅ'বিলাক প্ৰথমৰ পৰা শেষলৈকে চাব, যিহেতু এই ভিডিঅ'বিলাকৰ মাজে মাজে আপোনালোকে বিভিন্ন ধৰণৰ ঐশ্বৰিক শক্তিসম্পন্ন কিছু সাধু সন্তৰ তেওঁলোকৰ মায়া জাল দেখিবলৈ পাব, তেওঁলোকৰ ঐশ্বৰিক শক্তি আপোনালোকে সাক্ষাৎ কৰিবলৈ পাব। লগতে শেষলৈকে ভিডিঅ'খিনি চাব। আৰু তাৰ উপৰিও এইটো কথা কৈছোঁ যে এয়া দিনৰ ভিডিঅ' আপোনালোকক দেখুৱাইছোঁ। কাইলৈৰ পৰা আমি ৰাতিৰ ভিডিঅ' দেখাম, যিবিলাক সময়ত সাধু সন্তসকলে বিভিন্ন ধৰণৰ যাগ যজ্ঞৰ জৰিয়তে ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে, সাধনাত সিদ্ধি প্ৰাপ্তিৰ কাৰণে একাত্ম হ'ব। সেই সময়ৰ সেই ভিডিঅ'বিলাক অতি জয়াল হ'ব। গতিকে এই ভিডিঅ'সমূহ আমাৰ চাব। অনাগত দিনত বিশেষকৈ অম্বুবাচীৰ লগত জড়িত কৰি যিখিনি ভিডিঅ' আমি প্ৰেৰণ কৰিম, এই ভিডিঅ'খিনি মিছ নকৰিব। কি এক সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে, আপোনালোকে দেখিবলৈ পাইছে। সম্পূৰ্ণ আধ্যাত্মিকতাৰ মাজত যেন বিলীন কৰিছে সকলো ভক্তসকল। এয়া মাত্ৰ আৰম্ভণিহে। কাইলৈৰ পৰা দৈনিক 15-20 লাখ সাধু সন্তৰ লগতে ভক্তৰ এই মন্দিৰত আগমন ঘটিব। গতিকে
আপোনালোকো ইয়াৰ সমভাগী হওক আৰু যিসকল যাব পাৰে অম্বুবাচী মেলাৰ এই মাৰ আশীষ ল'বৰ কাৰণে যাওক আৰু যিসকল যাব নোৱাৰে এই ধৰণেই দূৰৰ পৰাই মাৰ সেৱা কৰি মাৰ আশীষ কৃপা লাভ কৰক। হৰ হৰ মহাদেৱ, জয় মা কামাখ্যা।